নহত্ৰৰ এটা জৰাজীৰ্ণ ৰাস্তা আৰু মথাউৰিয়ে জমৰ যাতনা ভোগাইছে বৃহত্তৰ অঞ্চলবাসীক। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নহত্ৰৰ এটি জৰাজীৰ্ণ পকীপথে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগাইছে বৃহত্তৰ অঞ্চলবাসীক। পীৰধৰা তিনিআলি বজাৰৰ পৰা লেংটিচিঙা মেৰেৰছৰ মথাউৰি সংযোগী পকীপথটো এটা দশক পূৰ্বে নিৰ্মাণ কৰিছিল যদিও বৰ্তমান পথটোৰ ছাইড বাম আৰু পকী পথটোৰ ঠায়ে ঠায়ে জহি খহি যোৱাত সম্প্ৰতি পথটো যাতায়াতৰ বাবে একেবাৰে অনুপযোগী হৈ পৰিছে, যাৰ বাবে ব্যস্ততাপূৰ্ণ পথটোত সততে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আনকি পথটো অতিশয় জৰাজীৰ্ণ হোৱাত জৰুৰীকালীন সেৱাৰ এম্বুলেন্সো উক্ত পথটোৰে যাবলৈ অমান্তি হয়। ইফালে লেংটিচিঙা মেৰেৰছৰ মথাউৰিটো জহি খহি যোৱাত সম্প্ৰতি যাতায়াতৰ বাবে এক প্ৰকাৰে অনুপযোগী হৈ পৰিছে। মথাউৰিটো বৃহত্তৰ অঞ্চলটোৰ ২০খনৰো অধিক গাঁৱৰ ৰাইজে যাতায়াতৰ মূল পথ হিচাপে ব্যৱহাৰ কৰি আহিছে যদিও দীৰ্ঘদিন ধৰি মথাউৰিটো মেৰামতি নকৰাৰ বাবে একেবাৰে জৰাজীৰ্ণ হৈ পৰিছে। উক্ত পথ আৰু মথাউৰিটো পুনৰ নিৰ্মাণৰ বাবে ৰাইজে জনপ্ৰতিনিধি আৰু চৰকাৰক দাবী জনাইছে। অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আমাৰ নয়ছত্ৰ এই লেংটিচিঙা মাথাউৰি সংযোগী আৰু ইফালে অভয়পুৰী পীৰধৰা তিনিআলি হৈ অভয়পুৰী সংযোগী PWD ৰাস্তাটো কমপক্ষে 10 বছৰ হৈ গ'ল, ৰিপেয়াৰিং আজিলৈকে কৰা নাই। ছাইড বামবিলাক খহি খহি গেছে। আমি ঠিকাদাৰক ক'লেও মানে সেইটো গুৰুত্ব নেদে আৰু আমাৰ স্থানীয় বিধায়ক অভয়পুৰীৰ দক্ষিণ সমষ্টিৰ মাননীয় প্ৰদীপ সৰকাৰ ডাঙৰীয়াক তাকো অৱগত কৰা হৈছিল, কিন্তু আমি কোনো সহায় সাহৰি পোৱা নাই। আজি এই ৰাস্তাটো মানুহ অহা যোৱা যেতিয়া বিকল্প হৈ গৈছে, গাড়ী চলাচল, বাইক, তাৰপিছত মেজিক, টাটা মোবাইল এইবিলাক চলিব নোৱাৰা হৈছে, বিকল হৈ গৈছে। আৰু জৰুৰীকালীন সেৱা যদি কিবা কাৰণত ফোন কৰা হয়, সিহঁতে ৰাস্তাৰ কাৰণে আমাৰ ইয়াতে গুৰুত্ব নেদে যে নয়ছত্ৰৰ ৰাস্তাটো একদম বেয়া, আমি যাব নোৱাৰোঁ। মোৰে ঘৰতে বোৱাৰী ডেলিভাৰীৰ সময়ত মই 5 ঘণ্টা ৰখি আছিলোঁ, কিন্তু আমাক 108 কোনো সুবিধা দিয়া নাই। সিহঁতে নেক্সটত কৈছে আপোনাৰ ৰাস্তাটো বেয়া, আমি যাব নোৱাৰিম। সেয়ে বৰপুৰী লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন ডাঙৰক মই অনুৰোধ জনাইছোঁ, তেওঁ যাতে আমাৰ বঙাইগাঁও জিলাৰ DC মহোদয়ৰ অলপ কাণ সাৰি দিয়ে, আমাৰ এই ৰাস্তাটো পুনৰ পকীকৰণ কৰি আমাৰ ৰাইজক অলপ যাতে উৎসাহ বাঢ়ি দিয়ে। সেইখিনি আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰতো অনুৰোধ জনাইছোঁ। নৰ্থ শালমাৰা সাব ডিভিজন মহোদয়কো অনুৰোধ জনাইছোঁ। অভয়পুৰী বিধায়ক প্ৰদীপ সৰকাৰক পদজৰি অনুৰোধ জনাইছোঁ, তেওঁ যাতে আমাৰ এই ৰাস্তাটোৰ ফালে বিভাগীয় কৰ্তৃপক্ষৰ লগত বহি অলপ আলোচনা কৰি ৰাইজৰ অহা যোৱাৰ বাবে সুবিধা কৰি দিয়ে। নয়ছত্ৰ পীৰধৰা তিনিআলিৰ পৰা মেৰেছৰ লেংটিচিঙা যিখন মথাউৰি সংলগ্ন আমাৰ এই নয়ছত্ৰৰ মাজেদি যোৱা যিটো পকীকৰণ ৰাস্তাটো, এই ৰাস্তাটো আজিৰ পৰা ধৰক 10-12 বছৰ আগত পকীকৰণ হৈছিল, এতিয়ালৈকে কোনো ৰিপেয়াৰিং তথা সুব্যৱস্থা হোৱা নাই, যাৰ কাৰণে ৰাইজৰ যাতায়াতৰ অসুবিধা হৈছে, যান জঁটৰ অসুবিধা হৈছে। এনেকৈ এম্বুলেন্স, জৰুৰীকালীন এম্বুলেন্স ইয়াত মাতিলে নাহে, এনেকুৱা ধৰণৰ অসুবিধা হৈছে। বৃহৎ এলেকাৰ অসুবিধা হৈছে, কোচবাৰী, পাহাৰঘাটা মানে আদি কৰি বহুতখন গাঁৱৰ মানুহে এই ৰাস্তা দি অভয়পুৰী লেংটিচিঙাত অহা যোৱা কৰে। ইয়াৰ উপৰি আমাৰ ধৰক লেংটিচিঙা এই মেৰেছৰ যিটো মাথাউৰি আছে, সেই মাথাউৰিখনৰ অৱস্থা একে ধৰণৰ। ইয়াত যান জঁটৰ অসুবিধা হৈ আছে।
ৰাইজৰ চলাচলৰ অসুবিধা হৈছে, জৰুৰীকালীন ব্যৱস্থাৰো অসুবিধা হৈ আছে। গতিকে বিভাগীয় কৰ্তৃপক্ষক টানি অনুৰোধ জনাওঁ যাতে আমাৰ এই দুয়োখন ৰাস্তাৰ সুব্যৱস্থা কৰি ৰাইজৰ পৰম উপকৃত কৰে যেন। লগতে সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ। আৰু এই নক্ষত্ৰ ৰাস্তাৰ মাজেদি দুবছৰীৰ পৰা আদি কৰি মেৰেটছৰ বাঘেখেতি পাখাকাটা এই অঞ্চলৰ সকলো ৰাইজে কলেজত আপ ডাউন কৰা ছাত্ৰ ছাত্ৰীসকলৰ আৰু সমূহ সকলো মানুহৰ অসুবিধাত ভুগি আছে। আৰু এই ৰাস্তাত যাওঁতে আমাৰ নিজ চকুৰে আমি বহুতো মানুহক চাইছোঁ হাত ভৰি ভাঙিব লগা হৈছে। পিলপিলিৰ পৰা আদি কৰি কোনো গাড়ী চলাচল কৰিব নোৱাৰে। এখন এম্বুলেঞ্চ বা ৰোগীৰ গাড়ী আহিব লগা হ'লে তাহাঁতক ফোন কৰিলে আগতে কৈ দিয়ে নাই এই ৰাস্তাত আমি যাব নোৱাৰিম, ৰাস্তাখন বেয়া। সেইকাৰণে আমি এই প্ৰেছ মিটৰ জৰিয়তে আমি আমাৰ বিভাগীয় কৰ্তৃপক্ষসকলক জনাইছোঁ যে যাতে আমাৰ এই ৰাস্তাটো সোনকালে পকীকৰণ কৰি দিয়ে যেন, এই আমাৰ অনুৰোধ।